এটা কথা জানে না নাই যে এই 10,000টো প্ৰথমবাৰ দ্বিতীয়বাৰ আমি 25,000 পাম এইটো 10,000 আৰম্ভ গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম হ'ব কিন্তু সিদিনাখন অলপ লাহে লাহে আহিম আৰু ভাত পানী খাইহে যাম এনেকে দৌৰা দৌৰি কৰি নাযাওঁ হ'ব মাছৰ জোল ওল খাব লাগিব সিদিনাখন ঠিক আছে এতিয়া মই এটা কথা কম 10,000টো হৈ গ'ল এই 10,000টো আমি কেনেকে খৰচ কৰিম বিহালী সমষ্টি আছে তেজপুৰৰ কাষত আমি 10,000 টকা বিলালো মহিলা এগৰাকীয়ে মোক সেলফি খুদি আছিলে মই কলো উঠা মা নুঠে মোবাইলটো অলপ বেয়া আছিলে কয় আজিয়ে মোবাইলটো পেলাই দিম নতুন মোবাইল কিনিম এই 10,000 টকাটো মোবাইল কিনিবৰ কাৰণে নহয় আমাৰ স্বামীৰ ব্যৱসায় আছে তাতে দি দিয়ক কোনো আপত্তি নাই নিজে মুৰ্গী পুহিব হাঁহ পুহিব গৰু পুহিব কোনো আপত্তি নাই কিন্তু এই 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ আকৌ মই আপোনালোকক দিম মই কথা ক'লে কথা ৰাখোনে নাই কাবা ডাউট আছে নেকি মই যি কওঁ কৰো না নাই এতিয়া আপোনালোকে 10,000টো পোৱাৰ পিছত টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই 25,000 দিম কিন্তু যাৰ এতিয়া 3টা বাচ্চা আছে পিছৰবাৰ যদি আকৌ 4টা হৈ যায় 25টো নাপাব কিন্তু মই ঠিক কৈছো না নাই গতিকে আমাৰ সকলোকে মই কম যে এই আঁচনিটো পাবৰ কাৰণে আজিও 3টা বাচ্চাতকৈ বেছি হলে নাপায় আৰু 3টা জায়গাত বোলে মোৰ 4টা হৈ গল তেতিয়াও নাপাব সেইকাৰণে হাজবেণ্ড বিলাকে মনত ৰাখিব কথাটো ঠিক আছে পতি পত্নী দুইটাই মনত ৰাখিব এই 25টো গৈ তাৰ পিছত 50 হ'ব 10,000 25,000 50,000 কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ সংখ্যা বাঢ়িব নোৱাৰে আৰু ঘৰত যেতিয়া আমাৰ কম বাচ্চা হয় তেতিয়া আমি লৰা ছোৱালীক পঢ়াব পাৰো ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰো আগতে 12-13 বছৰ 9 বছৰতে লৰা ছোৱালীক বিয়া দি দিছিল আজিকালি জুনে 9 বছৰত বিয়া দিয়ে বছৰত একবাৰ জেলত যাব লাগে হয়নে নহয় আজিকালি কমিও গৈছে এতিয়া এনেকৈ আমি অসমত বিভিন্ন গৰীব দুখীয়া মানুহক চৰকাৰী আঁচনি এইবিলাকেৰে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব খুজিছো কিছুমানে মোক কয় যে আপুনি আঁচনিবিলাক মহিলাক দিয়ে পুৰুষক নিদিয়ে এতিয়া যিয়ে বুজি নাপায় তেওঁলোকে এইটো কথা কয় এই যে 1250 টকা অৰুণোদয় পায় মহিলাজনীয়ে কি নিজৰ কাপোৰত খৰচ কৰে নেকি ঘৰতেতো খৰচ কৰে না নাই স্বামীৰ কষ্ট কমি যায় না নাযায় যদি গ্যাস ঘৰত কিনিব লাগে কোনে কিনিব লাগিব স্বামীয়ে কিনিব লাগিব 1050 টকাত যদি মই 650 টকাত দিওঁ টকাটো কাৰ বাচিব স্বামীৰ বাচিব না নাই যদি ছোৱালীৰ কলেজ ফিজ মই দিওঁ পইচা কাৰ বাচিব বাপেকৰ বাচিব না নাই সেই কাৰণে আমাৰ অসমত আজি আমি দিয়া আঁচনিবিলাকে পতি পত্নী লৰা ছোৱালী গোটেই ঘৰখনকে আজি এটা অন্তত দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব তো আশা কৰ্মী আচ্ছা জীৱিকা সখীটো মই বেলেগ কৰি কম তই অলপ এতিয়া আশা কৰ্মী দৰমহা বাঢ়িব ৰান্ধনী দৰমহা বাঢ়িব অংগনবাদী দৰমহা বাঢ়িব টিউটৰৰ দৰমহা বাঢ়িব আৰু
বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম আৰু জীৱিকা সখী বাইদেউবিলাককো 10,000 দিওঁতে আৰু নতুন পুৰস্কাৰ দিম ৰখি থাকিলে হ'ল অলপ ডাউটত থাকিলে হ'ল কি দিব বুলি ঠিক আছে শ্ৰদ্ধা ৰাইজ এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছো কাজিয়া পেচাল নোহোৱা হ'ল গুলি বাৰুদ বম নোহোৱা হ'ল ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গ'ল কিন্তু মোৰ আৰু কৰিব মন আছে মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো প্ৰথম আগত কেতিয়াও সিএম হোৱা নাই মই তাকো নাজানো সিএম হলে কি কৰিব পাৰি এতিয়া বুজি পালো সিএম হলে কি কৰিব পাৰি এই 5 বছৰ যি হ'ল হেতু নাটকৰ নিত্য নাটিকা অহা 5 বছৰ পুৰা আসল নাটকখন হ'ব আৰু বহুত উন্নতি হ'ব তেতিয়ালৈকে গোলকগঞ্জটো আমাৰ এমএলএ হৈ যাব হয় না নহয় অহাবাৰ এমএলএ জিকিবনে নাই গোলকগঞ্জত জিকিবনে নাই শ্ৰদ্ধা ৰাইজ আমি কি কৰিব লাগিব আজি আপোনালোকে চিন্তা কৰক আমাৰ অসমৰ ল'ৰা ছোৱালী অসমত চাকৰি নাই কৰ্ণাটকত গৈছে অন্ধ্ৰপ্ৰদেশত গৈছে কেৰালাত গৈছে 7,000-8,000 টকা দৰমহা পায় বেমাৰ আজাৰ হলে চিকিৎসা নাপায় আৰু কিবা কাৰণত মৃত্যু হলেও ডেড বডিটো ঘূৰি নাহে কাৰণ ডেড বডি ঘূৰাই আনিবলৈ 1,00,000-1.5 লাখ টকা লাগে মোৰ চেষ্টা অসমত আমি উদ্যোগিক সন্মিলন পাতিলো 5 লাখ কোটি টকাৰ উদ্যোগৰ প্ৰতিশ্ৰুতি আহিলে অহাবাৰ আৰু আহিব 1 লাখ টকা 50,000 টকাৰ কাম কৰিব ল'ৰা ছোৱালী বাহিৰত যাওক কিন্তু আমাৰ অসমৰ কোনো ল'ৰা ছোৱালী যাতে 7,000-8,000 টকাৰ কাৰণে তামিলনাডু কেৰালা কৰ্ণাটকত যাব নালাগে তাত থকা ল'ৰা ছোৱালীবিলাকক মাকৰ বুকুলৈকে যাতে মই আকৌ ঘূৰাই আনিব পাৰো তাৰ বাবে আজি আমি আমাৰ কাম আমি আৰম্ভ কৰি দিছো আজি আমাৰ অসমত কেতিয়াও নহৈছিলে প্ৰথমবাৰ ৰিলায়েন্স আদানী টাটা ডাঙৰ ডাঙৰ কোম্পানীবিলাক আহাৰ ৰাস্তা আমি আজি খুলি দিছো বোমা নাই গুলি নাই মানুহ আহিব ভয় কৰা নাই আৰু তাৰ কাৰণে আজি মই বিশ্বাস কৰো যে আৰু 5 বছৰ যদি আমি এনেকৈ অসমখনক চলাই লৈ গৈ থাকিব পাৰো আমাৰ কোনো ল'ৰা ছোৱালীয়ে 8,000 টকাৰ সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বাহিৰত যাব নালাগে মাকৰ ল'ৰা মাকৰ কাষতে থাকিব আৰু সেই হৈছে মোৰ লক্ষ্য